মই এতিয়া আজি এই অখিল গগৈ বোলা ভণ্ডৰ নেতাটোৰ মই মুখা খুলিব বিচাৰিছোঁ। নমস্কাৰ দৰ্শকসকল, আহিছো আন এটি ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ। অখিল গগৈ এজন ভণ্ড নেতা। অখিল গগৈয়ে মোৰ জীৱন বৰবাদ কৰি দিলে, এয়া মোৰ বক্তব্য নহয়, এয়া একালৰ অখিল গগৈৰ সহযাত্ৰী অনিল বনিয়াৰ বক্তব্য। কিন্তু জীৱনৰ 16টাকৈ মহামূল্যৱান বছৰ একেলগে কাম কৰাৰ পিছত কি এনে পৰিস্থিতি হ'ল যে তেওঁ আঁতৰি আহি এনেকৈ ক'ব লগা হ'ল? মই ভাবো অখিল গগৈৰ আচল চৰিত্ৰটো বুজিবলৈ আমি সকলো অসমীয়াই, বিশেষকৈ যুৱ প্ৰজন্মই অনিল বনিয়াৰ এই কথাখিনি মন দি শুনা উচিত। আহক তেওঁ কি ক'ব বিচাৰিছে উপলব্ধি কৰিবলৈ যত্ন কৰোঁ। শেষত আপোনাৰ বহুমূলীয়া কমেণ্ট এটা কৰিবলৈ নাপাহৰে যেন। আজি এই অখিল গগৈ বোলা ভণ্ডৰ নেতাটোৰ মই মুখা খুলিব বিচাৰিছোঁ। মই জীৱনৰ 16 বছৰ অখিল গগৈৰ নামত উচৰ্গা কৰিলোঁ, অখিল গগৈ সংগঠনত উচৰ্গা কৰিলোঁ। মই অখিল গগৈ প্ৰথম কৃষক মুক্তিত আছিলোঁ, যেতিয়া 2012 চনত ছাত্ৰ মুক্তি গঠন হ'ল, ছাত্ৰ মুক্তিৰ লগত জড়িত হ'লোঁ। প্ৰথম কৃষক মুক্তিৰ পৰা আৰম্ভ কৰিছিলোঁ। যেতিয়া মোৰ বাৰম্বাৰ মই জেলত গ'লোঁ, ৰাইজৰ কাৰণে মাত মাতি জেলত গ'লোঁ। জেলত যাওঁতেনে প্ৰতিবাৰে মই জেলৰ পৰা ওলাই মই তেখেতক লগ কৰোঁ, কওঁ যে মই এনেকুৱা হ'ল। তেখেতে কথাবিলাক একো নকৰিবি, একো সংগ্ৰাম কৰিলে জেলত যাবই লাগিব বুলি কয়। আৰু তাতোকৈ ডাঙৰ কথা, মই যেতিয়া জেলত এইবাৰ মই যেতিয়া দেশদ্ৰোহী কেছটোত মোক জেলত সোমোৱালে পুলিচ প্ৰশাসনে, তেতিয়া মোৰ মা দেউতা পঢ়া শুনা ইমান নাছিল, অসহায় হৈ পৰিছিলে। তেতিয়া মোৰ মা দেউতাই এই ভণ্ড অখিল গগৈ বোলা নেতাটোক 200 বাৰতকৈ অধিক মোৰ মা দেউতাই ফোন কৰিছিলে। আৰু মোৰ সংগঠনৰ, মই যেতিয়া যোনটো সংগঠনত আছিলোঁ, সংগঠনৰ নেতাখিনিক ফোন কৰিছিলে মোৰ মা দেউতাই। কিন্তু সেই সংগঠনৰ কোনো এজন নেতাই মোৰ মা দেউতাৰ ফোনটো মই জেলত থাকোঁতে ৰিচিভ নকৰিলে। আৰু এই ভণ্ড অখিল গগৈয়ে মোৰ মা দেউতাৰ ফোনটো ৰিচিভ নকৰিলে। যেতিয়া মই সংগঠন কৰি আছিলোঁ, তেতিয়া আকৌ মোৰ মা দেউতাৰ লগত ফোনত কথা পাতে, মা দেউতা বুলি মাতে। যেতিয়া মই জেলত সোমালোঁ, তেতিয়া কোনোদিন 200 বাৰৰ ওপৰত, এতিয়াও মোৰ স্ক্ৰীনশ্বট আছে, এতিয়াও মোৰ হেৰি আছে, ৰেকৰ্ড আছে, 200 বাৰৰ ওপৰত মোৰ মা দেউতাই ফোন কৰিছিলে যে মোৰ ল'ৰাটোৰো জেলত সোমালে, এনেকৈ ধৰণে গোটেই অল অসমত হেৰি হৈ গৈছিলে। সেইখিনি হৈ গ'ল। আজি মাৰ্চেল বৰুৱাক জেলত সোমাব বুলি যে মাত দিছে বা তেখেতে যি টি কৈছে, আবুল তাবুল বকিছে, মইতো আপোনাৰ কাৰণে 16 বছৰ অন্ধভক্ত হৈ আপোনালোকে কাম কৰিছিলোঁ। আপুনি যি মোক নিৰ্দেশ দিয়ে, যিকোনো দায়িত্ব দিয়ে, সুচাৰুৰূপে পালন কৰিছিলোঁ। যেতিয়া মই বিপদত পৰিছিলোঁ, যেতিয়া মই জেলত আছিলোঁ, তেতিয়া আপুনি কিয় মাত দিয়া নাছিলে? যেতিয়া মই বিপদত পৰিলোঁ, কোনোদিন কোনো এটা ছাত্ৰ মুক্তি হওক, কৃষক মুক্তি হওক, কোনো এটা নেতাই কোনোদিন মোৰ ঘৰত ফোন নকৰিলে, কোনোদিন মোক নিবিচাৰিলে। মই আজিও ক'ৰ্টৰ পৰা তাৰিখ মাৰি আহিছোঁ। বহুত সংখ্যক কয় মই বিজেপিত জইন কৰিছোঁ যে মোৰ কেছটো মীমাংসা কৰিবলৈ। মোৰ কেছটো ক'ৰ্টত চলি আছে, ট্ৰায়েল চলি আছে। মই 15 দিনৰ মূৰে মই তাৰিখ মাৰি আছোঁ। একমাত্ৰ জগৰীয়া এই অখিল গগৈ ভণ্ড নেতাজনৰ কাৰণে জেলত যাবলগীয়া হৈছে। মই তেখেতৰ পলিটিকেল ক্লাছৰ কাৰণে মই জেলত যাবলগীয়া হ'ল। যেতিয়া মই জেলত আছিলোঁ, 200 বাৰৰ অধিক মোৰ মা দেউতাই ফোন কৰিছিল, কান্দি কান্দি, অসহায় হৈ, পঢ়া শুনা নাছিলে। কোনোদিন মোৰ ঘৰলৈ 3 মাহ দিনত এদিনো এটা ফোন নাহিলে, এটাও সংগঠনৰ নেতা নাহিলে। আজি মাৰ্চেল বৰুৱাক বোলে মুখ্যমন্ত্ৰীয়ে ভয় ভাবুকি খুৱাইছে বুলি তেখেতে ডাঙৰ ডাঙৰ শিৰফুলাই কথা কৈ আহিছে। 16 বছৰটো গোলামী খাটি আছিলোঁ। দেৱব্ৰত শইকীয়া আমাৰ কেন্দ্ৰীয় সভাপতি আছিলে। আপোনাৰ কাৰণে, আপোনাৰ ভণ্ডমীৰ কাৰণে দেৱব্ৰত শইকীয়াই ছাত্ৰ মুক্তি পদত্যাগ কৰিবলগীয়া হ'ল। সেই পদত্যাগ কৰা নেতাজনে ওকালতি কৰিবলৈ এতিয়া গুৱাহাটীত ওকালতি কৰি আছে। তেখেতে পঢ়ি আছিলে, ভাগ্য ভাল তেখেতৰ পঢ়ি আছিল কাৰণে তেখেতে আজি কিবা এটা ৰাস্তা উলিয়াই গুৱাহাটী হাইকোৰ্টত ওকালতি কৰিব আছে। সেই ভণ্ড অখিল গগৈৰ কাৰণে তেখেতৰ জীৱনটো বৰবাদ হৈ গ'ল, মোৰ জীৱনটো বৰবাদ হৈ গ'ল। তাৰ পাছত কিন্তু সেই দেৱব্ৰত শইকীয়াই মোৰ কেছটো তেখেতে হাইকোৰ্টত চাইছিলে। আৰু তাতে মই আৰু এজনক ধন্যবাদ দিব লাগিব। আমাৰ ছাত্ৰ মুক্তিতে আছিলে, মোৰ বেছি ক্ল'জ বন্ধু আছিলে, ৰ'জ আলী বুলি, তেখেতো গুৱাহাটী হাইকোৰ্টৰ এতিয়া তেখেতে ওকালতি কৰি আছে। তেখেতলোকেহে মোৰ কাৰণে কৈছিল, কিন্তু অখিল গগৈৰ নিৰ্দেশত কোনো ধৰণৰ কাম কৰা নাছিলে। বন্ধুত্ব খাতিৰত, ভাই খাতিৰত এই দুজন ব্যক্তিয়ে হাইকোৰ্টত মোৰ কাৰণে পিটিশ্যন দাখিল কৰিছিলে। কিন্তু অখিল গগৈৰ ফালৰ পৰা কোনো ধৰণৰ সুযোগ পোৱা নাছিলোঁ। এই ভণ্ড নেতাজনৰ কাৰণে অসমৰ বহু যুৱক যুৱতী জীৱনটো ধ্বংস হৈ গৈছে, অন্ধকাৰ নামি গৈছে অখিল গগৈ ভণ্ডৰ কাৰণে। এই কাৰণে কৈছোঁ, বিতু সোণোৱাল এজন পঢ়া শুনা বহুত ইণ্টেলিজেণ্ট ল'ৰা, তেখেতৰ জীৱনটো ধ্বংস কৰিলে। জ্ঞানশ্ৰী বাইদেউ, যাক আমি সন্মান কৰোঁ, জ্ঞানশ্ৰী বাইদেউ প্ৰফেচাৰ হৈ পূব গোৱালপাৰা মহাবিদ্যালয় অধ্যাপিকা কৰি আছিলে। তেখেতক প্ৰলোভন দি, লোভ দি তেখেতকো ধ্বংস কৰি দিলে। ইলেকশ্যন খেলাই লৈ তেখেতক এতিয়া কোনোফালে নোহোৱা কৰিলে। বিতুদাৰ জীৱনটো ধ্বংস কৰিলে, দেৱব্ৰতৰ জীৱনটো ধ্বংস কৰিলে। মোৰ নিচিনা বহুতো কমৰেডৰ, বহুতো সদস্যৰ জীৱন ধ্বংস কৰিছে। একো নাই, যোনখিনি কৃষক মুক্তি, ছাত্ৰ মুক্তিত কৰি আছিলে, সেই ল'ৰাখিনি ভৱিষ্যত কি আছে আজিলৈকে আপুনি প্ৰশ্ন সোধক। এতিয়াও বহুত ল'ৰাই মোৰ লগত কথা পাতি থাকে। এতিয়াও বহুত ল'ৰাই মোক কয় আমাৰ জীৱনটো কি আছে, উদ্দেশ্য কি, আমি কি কৰি আছোঁ। কেতিয়াবা কান্দে, আমালৈ ফোন কৰি, মোৰো ফোন কৰে, মোক কয় তই যি কাম কৰিছ ভাল কাম কৰিছ। তই যে এই ভণ্ড নেতাজনৰ পৰা গুচি গ'লি, ওচৰৰ পৰা গুচি গ'লি, বিপদত পেলাই যেতিয়া ৰং চাই সেই মানুহজনৰ ওচৰৰ পৰা গ'লি, বহুত বাচি গ'লি। বহুতৰ জীৱন ধ্বংস কৰি দিছে এইজন ব্যক্তিয়ে,
অখিল গগৈ বুলি কোৱা। আৰু মই প্ৰত্যেকজন ব্যক্তিক কৈছোঁ, যদি সংগঠন কৰিবলৈ আছে ভাল সংগঠন কৰক। এই ভণ্ড অখিল গগৈৰ দৰে নেতাৰ সংগঠন কৃষক মুক্তি হওক ছাত্ৰ মুক্তি নকৰিব। আচলতে কৃষক মুক্তি ছাত্ৰ মুক্তি বুলি সংগঠনেই নাই, চব ৰাইজৰ দলৰে হয়। মই কৈছোঁ আচল কথাটো, কৃষক মুক্তি মিটিঙতো ৰাইজৰ দলৰ মানুহ আহিব, ছাত্ৰ মুক্তি মিটিঙতো ৰাইজৰ দলৰ মানুহ আহিব, আৰু ৰাইজৰ দলৰ যি ৰাজনৈতিক দল আছে সেই দলৰ মিটিঙতো এই আমাৰ কৃষক মুক্তি ছাত্ৰ মুক্তি মানুহখিনি গৈছিল, এতিয়াও যায়, সিহঁতৰ বেলেগ মানুহ নাই। আৰু সেই ল'ৰাখিনিক কি কৈছে, নিজলা নচলা ল'ৰাখিনিক যি টি পলুহন দি পলিটিকেল ক্লাছৰ নামত ব্ৰেইন ৱাছ কৰি এই ল'ৰাখিনিক ধৰি ৰাখি জীৱনটো ধ্বংস কৰি দিছে। অখিল গগৈৰ লগত থকা মানুহ কেইটা আজিলৈকে সক্ষম হ'বলৈ পাইছে? বিশেষকৈ মোৰ জীৱনটো ধ্বংস কৰি দিলে এইজন মানুহে। আজি মই পানী পৰা ঘৰত থাকিবলগীয়া হৈছে তাৰ কাৰণে। সেই মানুহজন ভণ্ড অখিল গগৈ নেতাৰ কাৰণে মোক থাকিবলগীয়া হৈছে। মই যেতিয়া শিক্ষা গ্ৰহণ কৰি আছিলোঁ, মই পঢ়ি আছিলোঁ, তেতিয়াৰ দিনৰ পৰা মই বিহালী সমষ্টিত মোক হৰুৱাব পৰা, ৰানিঙত হওক জঁপিয়াব পৰা হওক কোনো ল'ৰাই নাছিলে। মই প্ৰতিটো ক্ষেত্ৰত মই ফাৰ্ষ্ট হওঁ। মোৰ চাৰ্টিফিকেট দেখালে এটা মোৰ ট্ৰাংকত ভৰ্তি হৈ আছে, এতিয়াও 200 কিমানখন চাৰ্টিফিকেট আছে। কিন্তু এই ভণ্ড নেতাজনৰ পলিটিকেল ক্লাছ পাই ব্ৰেইনটো ৱাছ হৈ চাকৰি পালে মন মোৰ মৰি গ'ল। ব্ৰেইনটো ৱাছ কৰি দিলে তেখেতে। তেখেতৰ কথা মতে সংগঠনত গৈ এতিয়া মোৰ লগৰ সমনীয়া যোনসকল মোৰ পিছত থাকে, বহুত পিছত ৰানিং কৰিব পাৰে, মোক বিট কৰিব নোৱাৰে কোনোদিন, সেইখিনি ল'ৰা এতিয়া তেখেতলোকৰ নিজে আগবাঢ়ি গৈ কামাণ্ডো হৈ আছে, কোনোবা পুলিচ হৈ আছে, কোনোবা ইণ্ডিয়ান আৰ্মিত আছে। মোৰ বন্ধুবৰ্গসকল একমাত্ৰ ইয়াৰ পলিটিকেল ক্লাছ পাই মোৰ জীৱনটো ধ্বংস হৈ গ'ল। আজি 15 দিনৰ মূৰে মই কোৰ্টত দৌৰি ফুৰিবলগীয়া হৈছে। ৰাতিপুৱা 10টা বজাত ওলাই গ'লে ঘৰত 6টা বজাত সোমাবলৈ পাওঁ, কাৰণ 10টা 10:30 বজাত মই এটেণ্ড হ'লে চহীটোৰ কাৰণে মই 4 ঘণ্টা 5 ঘণ্টা মই কোৰ্টত ৰখিবলগীয়া হয়। এই মানুহজনৰ কাৰণে যদি মই এই সংগঠনটো নকৰিলোঁ হ'লে, জীৱনত আজি মোৰ এনেকুৱা এটা দিন নাহিলে হ'লে, যোনটো প্ৰতিদিনে মই তাৰিখে কান্দিবলগীয়া নহ'ল হ'লে। মোৰ মা দেউতাই হাজিৰা কৰে, টকা পইচা নাই, হয়তো মোৰ বাইক এখন আছে কিস্তিত লোৱা, বাইকখনত 50 টকা তেল ভৰাবলৈ মই চিন্তা কৰোঁ। সেই মানুহটোৱে কোৰ্টত গৈ উকিলক গৈ মই পইচা দিবলগীয়া হয়। ভিক্ষা খুজি হ'লেও জেলত যোৱা ভয়ত আকৌ মই দিবলগীয়া হয়। এই মানুহজন যদি অখিল গগৈয়ে মোৰ নিচিনা বহুতজনক জেলত সোমোৱাইছে, বহুতজনক ধ্বংস কৰিছে, সেয়েহে নৱপ্ৰজন্মক কৈছোঁ, এই ব্যক্তিজনক কেতিয়াও আশ্ৰয় নিদিব। এই মানুহজনৰ কথা কেতিয়াও নুশুনিব, জীৱন ধ্বংস হৈ যাব। আৰু মোৰ সতীৰ্থসকল, আগৰ সতীৰ্থসকলকো কৈছোঁ, তোমালোকে যেনেকৈ মোক ফোন কৰা, মোৰ লগত কথা পতা, কথাবিলাক শ্বেয়াৰ কৰা, এইজনৰ লগ এৰা, জীৱনটো সুখৰ হ'ব। আজি তাৰিখত মই এতিয়া মোৰ 29 বছৰ চলি আছে, কিন্তু মই এতিয়া চৰকাৰী চাকৰি এটা মই পাবলৈ সক্ষম নহওঁ। এনেকুৱা নহয় যে মই পঢ়া শুনা নাই, মই গ্ৰেজুৱেশ্যন কৰা ল'ৰা, গ্ৰেজুৱেট ল'ৰা। কাৰণ মই এতিয়া কোনোবা এটা যদি মই কিবা ৰানিং চানিং বা মই পাছো কৰোঁ, বা মই ক'ৰবাত পাছো কৰোঁ, যদি পুলিচ বিয়া লাগে, তেতিয়াহ'লে মই পুলিচ বিয়া মই নাপাওঁ, কাৰণ মোৰ কেছ আছে। ভাৰতৰ সংবিধানৰ চবতকৈ ডাঙৰ কেছটো দেশদ্ৰোহী কেছ, ৰাষ্ট্ৰদ্ৰোহী কেছ, সেইটো মোৰ আছে। এতিয়া মই নাপাওঁ, কাৰণ মই চাকৰি পৰা নাপাওঁ, মোৰ জীৱনটো ধ্বংস, মোৰ একো নোহোৱা হৈ গ'ল। তাৰ কাৰণে এই ভণ্ড নেতাজনৰ কবলত নপৰিব। আজি মাৰ্চেল বৰুৱাকো ধ্বংস কৰিব এইজন ব্যক্তি অখিল গগৈয়ে। চাব, মাৰ্চেল বৰুৱা বাৰে জেলত যাব। যোনসকল অখিল গগৈৰ লগত থাকে, অখিল গগৈ পলিটিকেল ক্লাছ লয়, সেই মানুহখিনি জীৱন ধ্বংস হৈ যাব। মই আজি কৈছোঁ, 16 বছৰ অন্ধভক্তৰ দৰে তেখেতক সময় দিলোঁ। যেতিয়া বিপদত পৰিলোঁ, কোনোদিন মোলৈ ঘূৰি নাচালে। মোৰ মা দেউতাক যোনটো মা দেউতা বুলি মাতে, যেতিয়া 200 বাৰ অধিক ফোন কৰিছিলে ল'ৰাটো কি হ'ব ভৱিষ্যতটো বুলি, মোৰ ফোন ৰিপ্লাই নকৰিলে। আৰু মোৰ ঘৰত কোনো এজন সংগঠনৰ লিডাৰ বা কোনো এজন সতীৰ্থ নাহিলে ইয়াত, কাৰণ মই পাছত গম পাইছোঁ অখিল গগৈ যাব নালাগে বুলি কৈছে। যি ডাঙৰ কেছত কৈছে, তহঁতিও ফচিবি বোলে। সতীৰ্থ এজন যেতিয়া জেলত পৰিলোঁ, জেলত গ'লোঁ, তেনেকুৱা ধৰণৰ মন্তব্য দিয়া এজন ভণ্ড নেতা। তোক মই ধিক্কাৰ দিছোঁ। জীৱনত যদি মই কেতিয়াবা কিবা এটা হ'ব পাৰোঁ নহয়, চাব আপোনাৰ গোটেইখিনি কেছ মই কেনেকৈ উলিয়াম। আপোনাৰ এপিটকৈ মই আপোনাৰ কলা অধ্যায়খিনি মই উলিয়াম, কাৰণ আপোনাৰ লগত ময়ো সোঁহাত হিচাপে আছিলোঁতো। 16 বছৰ সংগঠন কৰিছোঁ, সংগঠনৰ গোটেই কথাবিলাক জানোতো। এতিয়া মনে মনে আছোঁ, কাৰণ মই এতিয়া 2 হাত মোৰ বন্ধা, মই বন্দীশালত। মোৰ মা দেউতাই হাজিৰা কৰি মোক আজি কোৰ্টত পইচা দিবলগীয়া হৈ থাকে, উকিলক পইচা দিব যাব লাগে, তাৰিখ মাৰিবলগীয়া হৈছে। যদি মই এইবিলাক নকৰিলোঁ হ'লে, মোৰ চাকৰি ক্ষেত্ৰত দৌৰিলোঁ হ'লে, আজি তাৰিখত চাগে মই কোনোবা এটা অসম বিভাগৰ বা কিবা কামাণ্ডো হৈ থাকিলোঁ, অসম পুলিচৰ বা ইণ্ডিয়ান আৰ্মি বা কোনোবা এটা দেশত হৈ থাকিলোঁ হ'লে। কিন্তু আপোনাৰ এই পলিটিকেল ক্লাছবিলাকে মোৰ ব্ৰেইনটো ৱাছ কৰি 16 বছৰে মোৰ জীৱনটো ধ্বংসত তছনছ কৰি দিলে। জীৱনৰ সকলো শেষ কৰি পেলালে। জীৱনৰ এতিয়া জীয়াই থাকিবলৈ আশা নোহোৱা নিচিনা হৈ গৈছে, হয়তো ছুইচাইড কৰিবলৈ মন যোৱা নিচিনা হৈ গৈছে। মানসিকভাৱে ভাগি পৰিছোঁ। তাৰিখে গৈ ক'ৰ পৰা পইচা দিম? মা দেউতাই হাজিৰা কৰি ঘৰখনেই চলাবনে, মোকে কেছত পইচা দিব কেছ খেলিবলৈ? আপোনাৰ কাৰণে জীৱনটো ধ্বংস কৰি দিলোঁ। আৰু আমাৰ হাত জোৰ কৰি কৈছোঁ, আপুনি আৰু কোনোবা নিৰোহৰ ল'ৰা, মোৰ নিচিনা ল'ৰা, মিছা পলিটিকেল ক্লাছ দি ব্ৰেইন ৱাছ কৰি জীৱনটো ধ্বংস নকৰিব। আৰু অনুৰোধ জনাইছোঁ, আপুনি বহুত অভদ্ৰ, বহুত বেয়া মানুহ। সমাজৰ কাৰণে আপুনি এটা অভিশাপ হয়। আপোনাৰ লাভালাভৰ কাৰণে আপুনি যাকো বলি পঠিয়াব পাৰে অখিল গগৈ ডাঙৰীয়া। আপোনাৰ কলা অধ্যায় কিমান আছে আমি জানো, কোন চিণ্ডিকেটৰ পৰা কিমান টকা লয়, ক'ৰ পৰা কি হয়, কোন বিজেপি নেতাৰ পৰা আপোনালোকে টকা লৈ ইলেকশ্যন খেলিছে প্ৰথমবাৰ, সেইবিলাক আমি সকলো জানো।
কিন্তু আজি মোৰ দুখ লাগিছে যেতিয়া মই বাৰম্বাৰ মই যেতিয়া কোৰ্টত গৈ মই বহি থাকিব লাগে 15 দিন কাৰণে। আজিলৈকে মুখ খোলা নাছিলোঁ। আপোনাৰ নিচিনা ভণ্ড নেতা এজনৰ অসমীয়া যুৱকসকলক যেনেকৈ আলফাত গ'লে যে অসমীয়া যুৱকখিনি যে নিৰুহ ল'ৰাখিনি মাৰে বুলি কয়, আপোনাৰ লগত থাকি তেনেকৈ মৰিবলগীয়া হৈছে ল'ৰাখিনি, অসমৰ ল'ৰাখিনি। ভণ্ড নেতা, তোৰ ভণ্ড নেতা অতপালি জীৱনত যদি কিবা এটা কৰিব পাৰোঁ দেখাম মই। এতিয়া হাত বন্ধা, আৰ্থিকভাৱে হাত বন্ধা, চবফালে হাত বন্ধা। অখিল গগৈ মনত ৰখাবি, অনিল বনিয়া বিহালীৰ নামটো মনত ৰখাবি। যেতিয়া তোৰ লগত আছিলোঁ তোৰ প্ৰতিটো কথা আখৰে আখৰে পালন কৰিছিলোঁ। যেতিয়া ফোনত ক'ব নোৱাৰি বুলি হোৱাটছআপ কল কৰি কথা সুধিছিলি, হোৱাটছআপ কলত নিৰ্দেশনা দিছিলি যে এনেকৈ ক'ব লাগিব ছ'চিয়েল মিডিয়াৰ আগত, এনেকৈ কথা ক'ব লাগিব, এনেকৈ কৰিব লাগিব কাম। প্ৰতিটো কথা শুনি আজি মোৰ জীৱনটো বৰবাদ কৰি পেলালোঁ। আজি তাৰিখত ছুইচাইড কৰিবলৈ মন গৈ আছে, মানসিকভাৱে ভাগি পৰিছোঁ। একমাত্ৰ তোৰ কাৰণে মোৰ জীৱনটো ক্ষতি হ'ল। যদি মই কেতিয়াবা মনে নিবিচৰা কাম এটা কৰিবলগীয়া হয়, নিজকে শেষ কৰিবলগীয়া হয়, তোৰ কাৰণে কৰিম মই একমাত্ৰ। তই মোৰ জীৱন শেষ কৰি দিলি, মোৰ পৰিয়াল শেষ কৰি দিলি, মোৰ ভৱিষ্যত শেষ কৰি দিলি। মনত ৰাখিবি, মনত ৰাখিবি। দৰ্শকসকল, অনিল বনিয়াৰ কথাখিনি আপোনালোকে শুনিলে। মই আৰু বহলাই ব্যাখ্যা কৰি নাথাকোঁ, মাথো অসমৰ ৰাইজলৈ, বিশেষকৈ যুৱ প্ৰজন্মলৈ এটাই আহ্বান জনাম যে একাংশ ৰাজনীতিবিদৰ গাৰ জোৰেৰে কোৱা ডাঙৰ ডাঙৰ কথাত ভুল নাযাব। তেনে উচতনিত পৰি নিজক বৰবাদ নকৰিব। জীৱনটো এবাৰেই পোৱা যায়। তেনেস্থলত মানুহ এজনক বুজিবলৈকে যদি আমি অনিল বনিয়াৰ দৰে 16টাকৈ বছৰ বৰবাদ কৰিবলগীয়া হয়, তেন্তে ভাবকচোন আন কাম কৰিবলৈ সময় থাকিলনো কিমান। যি নহওক, এই ক্ষেত্ৰত আপোনাৰ অভিমত নিশ্চয় কমেণ্ট বক্সত লিখিব। নতুনকৈ অহাসকলক চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ থাকিল। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।